আৰু এইপিনে মানে জেগা নাইকিয়া হৈ গৈছে এইফালে গোটেই ঠাণ্ডা বটল দেখিছেনে গোটেই ৰাইজে দিয়া বেগ ভৰ্তি হৈ গৈছে এইফালে ঠাণ্ডা ভৰাবলৈ জেগাই নাইকিয়া হৈছে আৰু লগতে পানী বটল মই পানী বটলকেইটা মই ইয়াত ভৰাই লৈছোঁ মই মানে পানী বহুত খাই থাকোঁ কুঁহিয়াৰ ৰসৰ দোকান আছে কুঁহিয়াৰ ৰস বিক্ৰী কৰি থকা দেখিলোঁ বাটতে লৈ লৈছোঁ 20 টকা গ্লাছ বোলে সেইটো হয় বাৰু আপোনালোকৰ কাৰণে ইয়াত কষ্ট কৰি আছোঁ আমাৰ গহপুৰ হাৱাজানৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছোঁ সেয়া যাতে সকলোৱে আশীৰ্বাদ কৰিব সকলোৱে ছাপোৰ্ট কৰিব এই যাত্ৰা যাতে সফল হৈ আমি ঘূৰি আহিব পাৰোঁ গুড মৰ্ণিং জয় মা কামাখ্যা আৰু পবিত্ৰ অম্বুবাচী মেলা উপলক্ষে মই আৰু মোৰ বন্ধু যাদৱ ভাই মিলি খোজকাঢ়ি গৈ আছোঁ আমাৰ গহপুৰৰ পৰা 20 কিলোমিটাৰ দূৰ মানে আমাৰ হাৱাজানৰ হয় আমাৰ ঘৰৰ পৰা গহপুৰলৈ 20 কিলোমিটাৰ থাকেগৈ আৰু আমি দুই খোজকাঢ়ি গৈ আছোঁ মা কামাখ্যা মন্দিৰলৈকে আৰু বাটত যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি যাম ভিডিঅ'সমূহৰ জৰিয়তে আৰু চাই থাকিব যিসকলে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাম সকলোকে আশা থাকিল আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালে ভালে এই যাত্ৰাটো সফল হৈ ঘূৰি আহোঁ আৰু যাত্ৰাটো আজি প্ৰথমটো দিন আমি আজি 20 জুন তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ যি কি নহওক গৈ থাকোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব ব'লক বাটত যিমানখিনি পাৰোঁ আৰু দেখুৱাই গৈ থাকিম আৰু এইপিনে ওলাই দিলোঁ ঘৰৰ পৰা ওলাই দিলোঁ মানে এইপিনে আহি আছে আমাৰ পোৱালীকেইটা মানে যাদৱ ভাই বন্ধু আহি আছে আৰু আজি কিমানটো টাৰ্গেট শেষ হয় সেইটো ক'ব নোৱাৰিম কাৰণ খোজকাঢ়ি যোৱা কথা ন সেয়াই গৈ আছোঁ আৰু এইফালে আহি পালোঁহি আমি আমাৰ ওচৰতে থকা আই থানখন আৰু ইয়াৰ পৰা সেৱা এটা লৈ যাওঁ মাৰ ওচৰত যাতে সোনকালে আমি ভালে গৈ মেলি ঘূৰি আহিব পাৰোঁ আৰু গৈ আছোঁ কি নহওক টাৰ্গেটটো এতিয়াও দিব পৰা নাই আমি কিমান দূৰ যাব পাৰোঁ আৰু আজি বতৰটো মানে অলপ ৰ'দেই বাৰু একো নাই ৰ'দ ৰাতি গৈয়ে যাব লাগিব যিহেতু 22 তাৰিখৰ পৰা হ'লেই ন অম্বুবাচী আৰু গৈ থাকোঁচোন যিমানখিনি পাৰোঁ ব্লগটোৰ জৰিয়তে দেখুৱাই থাকিম গাইজ গাঁৱে চাইকেল লৈ ভঙা চিঙা বেপাৰী গৈছিলে কিন্তু আজি ফাৰ্ষ্ট টাইম দেখিছোঁ দেখিছেনে গাড়ীত ভঙা চিঙা নিবলৈ এই বহুত বেলেগ সলনি হৈ গৈছে আৰু দেই দিন আগতে চাইকেলে মানে ভঙা চিঙা বিচাৰি যায় আৰু ঠালা চাইকেল লৈ মেলি কিন্তু আজিকালি একদম পূৰা ডাইৰেক্ট গাড়ী দেখিছেনে এইখন আৰু এইপিনে আহি পালোঁহি আমি চেংমৰা এইপিনে নতুনকৈ এটা ডিপু বনাই আছে অ'পেনিং হোৱা নাই আৰু এইপিনে দেখিছে গ্লাছযোৰ পিন্ধি লৈছোঁ মানে ষ্টাইলত পিন্ধি লোৱা নাই এইটো মানে সেইটো দেখিছেনে ৰ'দডাল পূৰা দি আছে কাৰাকৈ আৰু বেলিটো মানে ডাইৰেক্ট চকুত আহি ফকাচটো দি আহি খোজকাঢ়িবলৈ বেয়া হয় সেইকাৰণে চশমাযোৰ লৈ আহিছোঁ মানে এতিয়া খোজকাঢ়ি ভালেই লাগিব আৰু এইপিনে গছৰ চাই গৈ বাৰু ভাল লাগিছে আৰু এইফালে আহি পালোঁহি ডুবিয়া মানে যিহেতু গৰম ন মানে কুঁহিয়াৰ ৰসৰ দোকান আছে কুঁহিয়াৰ ৰস বিক্ৰী কৰি থকা দেখিলোঁ বাটতে লৈ লৈছোঁ 20 টকা গ্লাছ বোলে আপুনি 20 টকা দিলে আপুনি কওকচোন সেইটো হয় বাৰু আপোনালোকৰ কাৰণে ইয়াত কষ্ট কৰি আছোঁ মানে ফুল গ্লাছ এই বস্তুটো গৰমত খাব লাগে গৰমত খালে মানে পেটটো চেঁচা পৰে ফ্ৰিজিং বৰফ চৰফবোৰ খোৱাতকৈ এইটো খাই লাভ আছে এইপিনে কুঁহিয়াৰ ৰস খাই ওলাই দিলোঁ আমি হাৱাজানৰ পৰা আহিছোঁ কামাখ্যা মন্দিৰ যাম বাটত মানে এনেকৈ বহুতে সোধে আৰু বহুতক কৈ এনেকৈ আহি আছোঁ এইপিনে ডুবিয়া হায়াৰ ছেকেণ্ডেৰী পালোঁহি ৰ'দটো পূৰা দিছে দেই আৰু গৈ আছোঁ এনেকৈ গছ কেইজোপা আছে যে সেইকাৰণে গৈ ভাল লাগিছে বাৰু কিবা কৈ যাদৱ কেনে গৰম ফাটি দিছেনে ঐ এইকণ গৰমত গৰম বুলি ক'বলৈ আহিছোঁ জুলাই মাহডাল কি কৰিবি যদি জুনৰ মাহতে এনেকুৱা গৰম বুলি হেৰি কৰিবলৈ আহিছোঁ মই দেখিছা নাই জোল বৈ গৈছে তথাপিও মোৰ গৰম উঠা নাই এইপিনে এইখন ডুবিয়া হায়াৰ ছেকেণ্ডেৰী এইপিনে আহি পাবহি হৈছে গোপালপুৰ আৰু এইপিনে লগৰটোক মাতি পেলাই ঠাণ্ডা দিছে এই দোকানীজনে কি দিলে মাজা বটল নে গৰমত এইবোৰ খালে একদম বেমাৰ কৰিব লাগিব গোপালপুৰ পাইছেহি আৰু অলপমান দূৰ আছে এইপিনে পাবহি হৈছে ফুলেংগি আৰু এইপিনে লগ পাই গ'লোঁ মোৰ একদম এই হৈছে ভাইটি দেই আৰু লগতে এজন আছে মোৰ একদম কলেজৰ ভাল বন্ধু আৰু এইপিনে বহুত একদম ঠাণ্ডা কিনিছে মানে প্ৰায় 5-6টামান কিনিছে ইমানবোৰ কিনিব নালাগে আৰু চিনাকি মানে বহুত দূৰৰ পৰা দেখিবলৈ উভতি আহিছে তো গুচি গৈছিলে এইপিনৰ পৰা ন দেখিলোঁ আহোঁ আৰু তাকে আৰু মানে মই একদম নিজৰ ভাইটি বুলি ভাবে দেই মোৰ কলেজৰ কিবা এটা হ'লে দাদাকে সুধি থাকোঁ যি কি নহওক যাবা তেনেহ'লে দেই আৰু এইপিনে আহি পালোঁহি মানে এখন গাঁৱত জলপান খালোঁহি মানে ওচৰত ক'ৰবাত মানুহ ঢুকা আছিলে তাৰপৰা আমাক এই ৰাস্তাৰ পৰা মাতি নিছে সেই জলপান খাব বাবে আজি কিবা দহা আছিলে 10 দিনত জলপান যে খুৱায় সেইটো আৰু জলপান খালোঁ ধুনীয়াকৈ পিনে গামোচা দিছে
গামোচা আৰু দিছে দেই বেগত ভৰাই থোৱা আছে মানে গৰমত এনে কাণত লৈ থাকিব নোৱাৰি দিয়কচোন আৰু লগতে এইপিনে আমাক গুঞ্জনে দিছিলে ঠাণ্ডা কিবা একদম টোপোলা লৈ থকা নিচিনা লাগিছে সেই দাদা ভাই কাম এটা কওঁ বেগত দুইটা বেগত মিলাই মেলি খোৱা লওঁ বৈ আৰু খাব পৰাতে খাই দিলোঁ হয় কিন্তু জলপানটো খাই অহা হ'ল ন কৈ নোসোমাই পেটত এতিয়া সেইকাৰণে দাদা ভাই সেইটোৱে কওঁ আৰু এইপিনে মানে জেগা নাইকিয়া হৈ গৈছে এইফালে গোটেই ঠাণ্ডা বটল দেখিছেনে গোটেই ৰাইজে দিয়া বেগ ভৰ্তি হৈ গৈছে এইফালে ঠাণ্ডা ভৰাবলৈ জেগাই নাইকিয়া হৈছে আৰু লগতে পানী বটল মই পানী বটলকেইটা মই ইয়াত ভৰাই লৈছোঁ মই মানে পানী বহুত খাই থাকোঁ আৰু তাৰ বেগত আৰু এটা পানী বটল আৰু মানে পানী বহুতে দি আছে আৰু পানীটো আমি মানে ভৰাই পেলাই দি থওঁ কাৰণ পানী বটল আমাৰ অফাৰ হৈ গুচি গৈছে আমি হাৱাজনৰ পৰা এই ককিলা পোৱালেহিয়ে আৰু গহপুৰ পোৱাহিয়ে নাই মানে হৈ গ'লনে আৰু গাইছ এইফালে আহি পালোহি আমাৰ গহপুৰৰ শংকৰদেৱখন চাওকচোন কি ধুনীয়া এটা ভিউ একদম মাজত আছে ন সেইখন আকাশ এইখন শংকৰদেৱখন আমি ৰখি দিছোঁ পৰা এইপিনে গছজোপা একদম ছাঁটো লৈ লৈছোঁ পৰা ধুনীয়া এটা মিহি মিহি বতাহ দি আছে এই শংকৰদেৱখনে এই আৰ্টটো মজা দিছে চাওকচোন আৰু এইফালে গাইছ আহি পালোহি গহপুৰ টাউন মানে ঘৰৰ পৰা 20 কিলোমিটাৰ খোজকাঢ়িলোঁ আগতে গহপুৰখনৰ পৰা গছ গছনি ভৰপূৰ এতিয়াও ভৰপূৰ কিন্তু ডাঙৰ ডাঙৰ গছবোৰ নাই যিহেতু ছাতি ল'বলগীয়া অৱস্থাত হৈ গৈছে দেখিছেনে ইপিনে গহপুৰ টাউন যি নহওক বহুত বেছি গৰম পৰিছে 20 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ দিয়ক আৰু গৈ থাকোঁ আজিকালি মানুহে কি হয় যে খোজকাঢ়িবলৈ একেবাৰে এৰি দিছে কাৰণ 10 টকা এটা দিলে টমটমত প্ৰায় 2-3 কিলোমিটাৰ লৈ যায় আৰু আগতে মানুহে পূৰা বহুত দূৰ খোজকাঢ়ি গৈছিলে সেয়েহে খোজকাঢ়িলে যিহেতু আমাৰ নিজৰ ব্যায়াম বুলি কৰিব পাৰি আৰু এক্সাৰচাইজটো হয় সেয়েহে খোজ কঢ়াটো হেৰাই গৈছে আৰু খোজকাঢ়িব লাগে হ'লেও আমি যিমান খোজকাঢ়িছোঁ সিমানখিনি খোজকাঢ়িব নালাগে কিন্তু মই যিহেতু ক'বলৈ গ'লে এনেকুৱা যিখিনি হেৰি হয় ন এনেকুৱা কেদাৰনাথ হওক বা এতিয়া অম্বুবাচী মেলাৰ সময়ত এইপিনে মই শিৱৰাত্ৰিত মই গৈছিলোঁ চাইকেল লৈ আপোনাৰ শিৱসাগৰ শিৱদৌলতো গৈছিলোঁ আৰু তেনেকৈ কেদাৰনাথো গৈছিলোঁ আৰু এইবাৰ সেই অম্বুবাচী মেলাৰ সময়ত যিহেতু মই এইবাৰ খোজকাঢ়ি যাম বুলি তাকে আমাৰ গহপুৰ হাৱাজনৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এইপিনে আমাৰ নিউজ লাইভৰ সাংবাদিক গহপুৰৰ নৱজিত দাক লগ পালোঁ আৰু এনেকৈ বাতৰি বনালে আৰু এইপিনে আহি পালোঁহি গহপুৰ চাওকচোন বৰপুখুৰী পাই ইমান সুন্দৰ ভিউ দেখিছেনে এইপিনে গছ গছনি ভৰপূৰ হৈ আছে আৰু ৰ'দটো অথনি আগত পাইছিলোঁ এতিয়া বাৰু ৰ'দটো ইমান নাই খোজকাঢ়ি ভাল লাগিছে সেইকাৰণে ছাতিটো বন্ধ কৰি ল'লোঁ এইপিনে আছে গহপুৰৰ শিৱ মন্দিৰ বহুত ধুনীয়া লাগিছে দেই গহপুৰৰ ভিউটো দাদা ভাই ভৰি অনুভৱ কেনে ইমান এটা হোৱা নাই বৰ্তমান যিমান গৈ আছে দিনত গৈ আছে মজা আৰু গাইছ এইফালে আহি পালোহি বিশাল ভিউ চাওক গাইছ বিশাল পাই গ'লো এই মানে বহুত দিন খোজকঢ়া নাই মানে বহুত দিন খোজকঢ়া নহয় বহুত খোজকাঢ়ি দিলোঁ যে শৰীৰটো অলপমান উঠাই আছে ইমান খোজকাঢ়ি পোৱা নাই মানে যিহেতু আজিতো খোজকাঢ়িমেই ন এইখন বিশাল চাওক জীৱনত ফাৰ্ষ্ট টাইম গহপুৰ খোজকাঢ়ি বিশ্বাস কৰক আৰুতো এনেকুৱা আৰু কিমান গুণ যাব লাগিব চাই আৰু এইখন বিশাল চাওক এইপিনে আহি পালোহি গহপুৰ এইপিনে দাদাই পৰা ষ্টিং দি দিলে দুটা আৰু আমি পালোহি পূববাৰী এইপিনে বাগানখন চাওকচোন থেংক ইউ দেই অঁ ঠিক আছে আৰু মানে ঠাণ্ডাৰ কথা কি ক'ম আৰু বহুতে দিছে মানে এতিয়া দিলে বুলি ভিডিঅ'টো অন কৰিবলৈ তেনেকৈ ল'ব নোৱাৰি ন মই বাগানখনক শ্বটটো লওঁ বুলি আৰু এজনক দেখাইছোঁ মানে ষ্টিং দিলে আৰু পিনে বাগানখন চাওকচোন ইমান ধুনীয়া লাগিছে পূববাৰী পালোহি আমি পূববাৰী আৰু এইপিনে আহি পালোহি এভাগ মন্দিৰ দেখিছেনে আৰু মানে অলপমান ৰখি দিলোঁ কিবা এটা খাই লওঁ ৰাতিপুৱা ঘৰতে ভাতটো খাই মানে একো খাবলৈ মনে যোৱা নাই ভোক একেবাৰে কি বস্তু মানে বুজিয়ে পোৱা নাই পূৰা বহুত ঠাণ্ডা ঠাণ্ডা চব খাই থকা আছে ন পেট ভৰি আছে যি কি নহওক অলপমান খাই ল'লে ভাল আৰু লঘু আহাৰটো মানে যাদৱ ভাই মানে মই শুকান ৰুটি লৈ লৈছোঁ বেলেগ বস্তু নাখাওঁ বাৰু মানে তেলত দিয়া এনেকুৱা শুকান টাইপৰে খাই আছোঁ মানে খাই আছোঁ নহয় বাৰু মই খাওঁ এনেকুৱা পুৰি চুৰি সেইবোৰ নাখাওঁ ৰুটি বনাব দিলোঁ ৰুটি মানে এতিয়া খাই লওঁ তাৰপৰা ৰ'দটো কমিছে এইপিনে ৰ'দটো ইমান নাই আৰু এতিয়া খোজকাঢ়িও ভাল লাগিব এতিয়া ভৰিকেইটা আমাৰ ৰেষ্ট দি লৈছোঁ অলপত বহি তাৰপৰা যাম আৰু গাইছ এইফালে দেখিছেনে ৰাতি হৈ গ'ল মানে বৰষুণ দিলে আমি অলপমান ৰখি দিলোঁ আৰু ক'ত পাইছোঁহি সেইটো নাজানো বাৰু মানে জেগা চিনি পোৱা নাই যি নহওক ক'ত থাকিম কেনেকৈ থাকিম নেক্সটটো ভিডিঅ'ত গম পাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ৱেইট কৰিব নেক্সটটো ভিডিঅ'ৰ কাৰণে আজিলৈ বাই বাই গুড নাইট এতিয়া আন্ধাৰ চব